এই আৰু ভাতৰ চৰুত কাম কৰি থাকোঁতে আপোনালোকৰ লগত কথা পাতো গমে পায় আৰু আজি এটা বিশেষ কথা আছে এইকাৰণে ভিডিঅ'টো কৰিলোঁ জানো মানে কথা ক'বলৈ ল'লে ভিডিঅ' কৰিবলৈ ল'লে ডিঙিটো খোপা মাৰি ধৰে এনেই হ'লে নধৰে তাকে আৰু ৰ'বচোন আজি মানে বিশেষ কথাটো হ'ল কি এটা ফোন আহিলে সিদিনা আজি 4 দিনমানৰ আগতে মই কি কৰি আছিলোঁ পাহৰিলোঁ তেনেকুৱা সময়ত এটা ফোন আহিলে ফোনটো মানে আহিছে ডাইৰেক্টৰ অফ লাইব্ৰেৰী ছাৰ্ভিচৰ পৰা তেওঁলোকে যে ফোন কৰিছে যে আপোনাৰ যিখন মাইজান নামৰ গল্প সংকলন সেই গল্প সংকলনখন লাইব্ৰেৰী সেৱাৰ কাৰণে যুক্ত বুলি বিবেচনা কৰা হৈছে গতিকে ইয়াৰ এটা অৰ্ডাৰ কপি আছে আপুনি অৰ্ডাৰ কপিটো লৈ যাবহি এনেকৈ ফোন কৰিলে ফোন কৰোঁতে মোৰ মনটো খুব ভাল লাগিলে বা মই এখন নতুন মানে যেন জগতত বাস কৰিছোঁ এনেকুৱা লাগি গ'ল আৰু ভাত ৰান্ধি ৰান্ধি লিখোঁ আপোনালোককতো কৈছোঁৱেই যে মই লিখা তেনেকুৱা বিশেষ একো সময় নাই ৰাতিপুৱা অকণমান সময় লিখোঁ তাৰপিছত ভাত তাত ৰান্ধি থাকোঁ ভাতৰ চৰুত ৰান্ধি থাকিলে কিবা কিবি পঢ়ি থাকোঁ বা লিখি থাকোঁ তেনেকৈ লিখোঁ আৰু এই গল্প সংকলনখন তেনেকৈয়ে লিখিছোঁ তাৰপিছতো মই যি 2খন কিতাপ লিখিছোঁ ঠিক তেনেকৈয়ে লিখিছোঁ বোলে বিশেষকৈ কিবা কৰি লিখা তেনেকুৱা নহয় এনেকৈয়ে ভাত বনাই ঘৰ সাৰি কাপোৰ ধুই চাহ বনাই সেনেকৈয়ে লিখিছোঁ এই কিতাপখন মোৰ প্ৰথম কিতাপ কাৰণে নেকি খুব বেছি এটা মোহ আছে মৰম আছে প্ৰত্যেকটো শব্দ প্ৰত্যেকটো বাক্য মোৰ হিয়াৰ আমঠু মোৰ চেনেহৰ এটা টোপোলা মোৰ প্ৰত্যেকটো শব্দই মোৰ চেনেহৰ টোপোলা মোৰ বুকুৰ মাজৰ পৰা ওলোৱা শব্দ গতিকে মোৰ খুব ভাল লাগে কিতাপখন আৰু মই প্ৰায় কিতাপখন লৈ মানে মই নকওঁ কাকো কিন্তু মই প্ৰায় কিতাপখন লৈ মই চুমা খাই থাকোঁ মোৰ খুব প্ৰিয় কিতাপ এইখন মোৰ নিজৰ কিতাপ মানে মই নিজে মই চুমা খাওঁ ইমান মৰম লাগে মোৰ কিতাপখনৰ প্ৰতি আৰু 2খন কিতাপ আছে সেই 2খনো মোৰ খুব প্ৰিয় তথাপি এইখন প্ৰথম লিখাৰ কাৰণে নেকি মোৰ খুব প্ৰিয় গতিকে চিলেকশ্যন হোৱাৰ কাৰণে মোৰ খুব ভাল লাগিছে আৰু অসমৰ প্ৰত্যেকটো লাইব্ৰেৰীতে পোৱা যাব গতিকে আপোনালোকেও কেতিয়াবা চাব মাইজান নামৰ মোৰ যিখন গল্প সংকলন কেতিয়াবা পঢ়ি চাব আপোনালোকে আৰু এই খবৰটো আপোনালোকক শ্বেয়াৰ নকৰি থাকিব নোৱাৰিলোঁ যিহেতু প্ৰত্যেকটো কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি খুব ভাল লাগিছে এতিয়া মোৰ মাইজান গল্প সংকলনখনৰ মই আপোনালোকক বেটুপাতটো অকণমান দেখাই দিওঁ আহক এয়া আহক মানে মোৰ টেবুলখনত আছে এয়া এইখন হ'ল মাইজান এইখন হ'ল মোৰ মৰমৰ মাইজানখন এয়া দেখিছেনে ইয়াতে 6টা গল্প আছে মহাজন চেনেহ মাইজান যুঁজ বন্তি পেহী আৰু অপ্ৰয়োজন এই 6টাই গল্প ইয়াত পেজ আছে 148 পেজ আছে এইখনে আৰু মোৰ লগতে এইটো হ'ল মোৰ আইপেড ইয়াতে মই যিমান লিখা মেলা কৰোঁ আইপেডতে লিখা মেলা কৰোঁ আগতে বহী পাতত লিখিছিলোঁ কিন্তু এতিয়া নিলিখোঁ এইটোতে লিখোঁ সুবিধা হয় অলপ এয়াই আৰু সম্পত্তি আৰু কেতিয়াবা বেলেগ 2খন কিতাপৰ বিষয়েও জনাম আৰু 2খন মোৰ যি আছে চবতকৈ মানুহৰ ভাল লাগে কি নিজে যিটো ভাল পায় সেইটো কৰি ভাল লাগে গতিকে তেনেকুৱা কাম কৰিলে নিজে অলপমান এনলাইটমেণ্ট হোৱা যায় এইকাৰণেও কৰা যায় আৰু নিজে কেনেকৈ এনলাইটমেণ্ট হ'ব পাৰি এই কথাটো আপোনালোকে নিজেও ভাবি চাব আৰু নিজক পাতল কৰি ৰাখিব একদম কোনো ধৰণৰ স্পেচ নোহোৱাকৈ পাতল কৰি ৰাখিব মই এইবিলাক কৰিলে অকণমান পাতল যেন অনুভৱ কৰোঁ গতিকে মই কৰোঁ আৰু আপোনালোকে কি কৰিলে ভাল পায় পাতল লাগে তেনেকুৱা কামবিলাক কৰিব আপোনালোকে যিহেতু মই ভাতৰ চৰুত থাকি লিখি থাকোঁ বা পঢ়ি থাকোঁ গতিকে ভাতৰ চৰুতে মই ভিডিঅ' বনাই দি দিওঁ আপোনালোকলৈ আৰু বেলেগ একো প্ৰস্তুত কৰি মই নিদিওঁ আৰু আজিও এয়া পানী পিঠা বনাইছোঁ আহক চাওঁ পিঠাগুড়ি কেইটামান আছিলে ভাবিলোঁ কি পানী পিঠা অকণমান বনাই গাখীৰৰ চাহৰ লগত খাওঁ খুব ভাল লাগে খাই আজি ভাবিলোঁ ব্ৰেকফাষ্ট এইটোৱে কৰোঁ যিহেতু মই ভাতৰ চৰুৰ পৰা ভিডিঅ' দিওঁ গতিকে আপোনালোকক ভাতৰ চৰুটো এবাৰ নেদেখালে ভাল নালাগে সেইকাৰণে আজি ভিডিঅ'টো ইমানেই নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ নমস্কাৰ সকলো ভালে থাকক